ইয়াতে মানুহ আছে মই নাজানো হেলদি লাগিলে চাবৰ কাৰণে আহিছোঁ আমাৰ মৰিয়নি সমষ্টিৰো যিটো কেম্প ইয়াত হৈছে কেম্পত থকা মা দেউতা সকলোকে লগ পাইছোঁ আৰু তেওঁলোকৰ অভাৱ অভিযোগবিলাকো শুনিছোঁ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰি দিয়াৰ বাবে চেষ্টা কৰিম হ'ব মহোদয় যোৱাকালি আমাৰ যিটো মৰিয়নিত বাচ্চাটো ঢুকাইছিলে সেই বাচ্চাটো আমাৰ নিজৰ ভাগিন আৰু যোৱাকালি কি হ'ল আমাৰ বিধায়কক যেনেকৈ আমি খবৰটো দিলোঁ বিধায়ক মহোদয়ে 1 মিনিটো সময় নষ্ট নকৰাকৈ আমাক সঁহাৰি জনালে আমি মডেল হস্পিটেললৈ লৈ গ'লোঁ তাত মৃত বুলি ঘোষণা কৰিলে তাৰ পৰা আমি JMCHত গ'লোঁ যোৰহাট আৰু যোৰহাটৰ পৰা পষ্টমৰ্টেম কৰি মানে ডেড বডি ঘৰত অনালৈকে যাৱতীয় যিমান খৰচ যিমান সহায় আজি সেই দুখীয়া পৰিয়ালটোক আমাৰ বিধায়ক মহোদয়ে সহায় কৰিছে আমি 5টা ভিতৰত 2টা চেক কৰিলোঁ আৰু 3টা পাব এইটো পাব এইটো মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দুখীয়া পৰিয়ালটোক আপোনালোকে লগ দিবই লাগিব বহুত দুখীয়া ফেমিলি আপোনালোকে আমি যিমান পাৰোঁ সহায় কৰিম আৰু বহুত আপোনাক ধন্যবাদ দিছোঁ মই এজন প্ৰমুখ হয় আৰু আপোনাক ধন্যবাদ দিছোঁ তুমি ভালকৈ চাই দিবা ফ'ৰ লেনৰ কি প্ৰব্লেম হৈছে কওকচোন যিকেইটা ড্ৰেইন বনালে ছাৰ এই ড্ৰেইনখিনিৰ কাৰণে ছাৰ পানীটো ইয়াত ব্লক হৈ আছে মানে ড্ৰেইনবোৰ সৰু সৰু ড্ৰেইনবোৰ পানী নহয় ড্ৰেইনবোৰ সৰু সৰু হ'ল আৰু তিয়কৰ ছাৰ মানে কনষ্ট্ৰাকশ্যনটোত গণ্ডগোল হ'ল ছাৰ আৰু তিয়ক বাগানৰ 5টা ডিভিজন ছাৰ এতিয়া পানী তলত যদি চাহপাতবোৰ মৰি যায় ছাৰ প্ৰডাকশ্যনটো কমি গ'লে লেবাৰখিনি অসুবিধা হ'ব ঠিক মই আজিয়ে কথা ছাৰ আৰু এটা কথা কৈছোঁ ছাৰ তিয়ক নগৰ অঞ্চলৰ যিখিনি বান আছিলে সেই বান পৰিস্থিতি কিন্তু এটা গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে তিয়ক সমষ্টিৰ যিটো জাজিমুখ অঞ্চল আছে এটা কিন্তু ভাৰাক্ৰান্ত হৈছে বানপানী কবলত পৰি জাজিমুখ অঞ্চলত মই লগ পাই আহিছোঁ কৃষকসকলে এতিয়া অসুবিধা হৈছে কঠীয়া এতিয়া পানী তলত আছে কৃষকসকলৰ কাৰণে চেষ্টা কৰিম আমি সকলোকে সহায় কৰিম কাৰণ অসমৰ চব জেগাতে বানপানী হোৱা নাই গতিকে বানপানী নোহোৱা জেগাত কঠীয়া আছে আমি কঠীয়া আনি বিতৰণ কৰিম